গতিকে ভাগৱত মাৰ্গত ক্ষমা আৰু ক্ষমাৱন্ত পুৰুষৰ লক্ষণটো কি যে মুতচিত্ত দিয়া যিটো জন মহাশয় খানি অপমানৰ দুখ শোক কহ হয় তাৰ নামে ক্ষমা আবে জানিবা উদ্ধৱ ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ ভক্তজনে এটা সাধাৰণ কথা জীৱনত বোলে মনে ভবাটোকে যদি পোৱা গৈছে তেতিয়াহ'লে ঈশ্বৰৰ কৃপা মনে ভবাটোকে পালোঁ আৰু যদি মনে ভবাটো নাই পোৱা সেইটো বুলি ঈশ্বৰৰ ইচ্ছা সেই বুলি তেওঁ গ্ৰহণ কৰি জীৱনটো যাপন কৰে সেইকাৰণে জীৱনৰ প্ৰতি তেওঁ অভিযোগ নাথাকে যে মই এইটো নোৱাৰিলোঁ মোৰ দ্বাৰা এইটো নহ'ল মই নকৰিলোঁ মই নুগুটালোঁ আৰু যাৰ জীৱনৰ প্ৰতি অভিযোগ থাকে তেওঁ গোটেই পৃথিৱীৰ সা সম্পত্তিখিনি দিলেও তেওঁ শান্তিৰে স্থিৰতাৰে জীৱনটো পালন কৰিব নোৱাৰে জীৱনটোৰ প্ৰতি যেতিয়া অভিযোগটো নাইকিয়া হৈ যায় তেতিয়া তেওঁ যি স্থিতিতে আছে যি পৰিস্থিতি আছে শান্তিৰে পাৰ কৰিব পাৰে সেই স্থিতিটো কাৰ জৰিয়তে দেখুৱালে কুন্তীৰ স্তুতিৰ জৰিয়তে যে প্ৰভু মোক পাৰিলে জীৱনত অলপ বিপদহে দিয়া কাৰণ বিপদত পৰিলে মই সহজতে তোমাক স্মৰণ কৰিম তোমাক স্মৰণ কৰিলে মোক আৰু একো নালাগে আৰু তেতিয়া জীৱৰ বাবে প্ৰশস্ত হয় ভীষ্মৰ দৰে গতি পোৱাটো সেইবাবে